ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইংৰাজী আৰু সাধাৰণ জ্ঞান এটা দিম দেই। এতিয়া ধৰা তোমালোকে মই এজন ছাত্ৰ, কি হ'ব? মই এজন ছাত্ৰ, I am a student। এতিয়া তোমালোকক মই এনেকুৱা এটা কথা ক'বলৈ গৈছোঁ, তাৰমানে আই লগত কি হয়? এম হয়। সেই কথাটো সদায় তোমালোকে এটা কথা মনত ৰাখিবা, আইৰ লগত এম হয়। মানে আই এম এ বয়, আই এম এ গাৰ্ল, আই এম এ ষ্টুডেণ্ট, হয়নে নহয়? ঠিক তেনেধৰণে হিৰ লগত কি হয়? হিৰ লগত কি হয়? তেওঁ এজন চিকিৎসক, কি বুলি কওঁ আমি? হি ইজ স্ট্ৰং, হয়নে নহয়? হি ইজ এ ডক্টৰ। আমি এইটো কি হ'ল? তাৰমানে হিৰ লগত ইজ হয়, সেই কথা মনত ৰাখিব লাগিব। আইৰ লগত যেনেকৈ এম হয়, হিৰ লগত ইজ হয়, হয়নে নহয়? তেওঁ মোৰ বন্ধু, কি হ'ব? হি ইজ মাই ফ্ৰেণ্ড। ঠিক তেনেধৰণে চিৰ লগত কি হ'ব? চিৰ লগত কি হ'ব? চিৰ লগতো ইজ হ'ব। এই কথাবিলাক আমি জানিব লাগে। তেওঁ মোৰ মা, কি হ'ব? She is my mother, হয়নে নহয়? তেওঁ মোৰ মা। মানে চিৰ লগত ইজ হয়, আইৰ লগত এম হয়, হিৰ লগত ইজ হয়। ঠিক তেনেধৰণে দে লগত কি হ'ব? দে, THEY, দে, THEY, দে। দে মানে কি হয়? হয়নে নহয়? তেওঁ মোৰ ছাত্ৰ ছাত্ৰী, কি বুলি কওঁ? They are students। They are students বা they are pupils লিখা দেই। দে লগত কি হ'ল? আৰ হ'ল, হয়নে নহয়? দে লগত আৰ হয়। সেই কথা তোমালোকে মনত ৰাখিবা, দে লগত আৰ হয়। গম পালা নাই? এতিয়া তেওঁ মোৰ দেউতা, হয়নে নহয়? তেওঁ মোৰ দেউতা। এতিয়া আমি কি লিখিব লাগিব? সি লিখিব লাগিব, তাৰপিছত সি লগত কি হ'ব? ইজ হ'ব। হি ইজ মাই ফাদাৰ, হয়নে নহয়? তেওঁ মোৰ দেউতা। তেখেত মোৰ মা, কি হ'ব? তেখেত মোৰ মা, কি হ'ব? কি হ'ব? ই হ'লে আমাৰ কি হয়? পুৰুষৰ ক্ষেত্ৰত হয়। এইটো কি হ'ব? She is my mother, হয় নহয়? এই আমি হি, চি, আই এইবিলাকৰ লগত কি হয় সেই বস্তু আমি জানিব লাগিব। গম পাইছা নাই? তাৰপিছত কথা দিছ, এইটোৰ লগত হ'লে কি হয়? ইজ। দিছ ইজ। আকৌ কি হ'ব? ডেট, ডেট কি হ'ব? ইজ। গম পালা নাই? এতিয়া কোৱাচোন, এইখন এখন কিতাপ, কি হ'ব? This is a book। এইখন এখন কিতাপ। Hold on a pencil, কি হ'ব? That is a pencil, হয়নে নহয়? তাৰমানে দিছৰ লগত দিছ হয়, হয়নে? দিছৰ লগত ইজ হ'ব, ডেটৰ লগত ইজ হ'ব। আকৌ যদি তুমি আমি কওঁ THESE, দিছ, এইটো বৰ্গীয় পদ দেই, দিছ। ইয়াৰ লগত আকৌ কি হ'ব? আৰ হ'ব, দিছ আৰ। ই এটা বুজালে নাই? ই আকৌ বহুতক বুজালে, দিছ আৰ, মানে এইবিলাক কিতাপ কি বুলি কওঁ? দিছ আৰ বুকছ বুলি কওঁ, বুকছ। আমি এইফালে বুকটো প্ৰুৰেল ফৰ্মত লিখিব লাগিব, এছটো লগাই দিব লাগিব। দিছ আৰ বুকছ, এইবিলাক কিতাপ। সৌবিলাক কিতাপ কি বুলি কওঁ? সৌবিলাক বুলি ক'লে আমি কি লিখিব লাগিব? দোজ, THOSE, দোজ। দোজ মানে সৌবিলাক, আঁতৰত থকা বহুত। দোজ আৰ কি বুলি কওঁ? বুকছ। সৌবিলাক কিতাপ, হয়নে নহয়? এই কথাটো তোমালোকে ভালদৰে জানিব লাগিব। আৰু এটা মই শিকাইছোঁ চাবা, এটা চাবা দেই। মাই, মাই মানে মোৰ, MINE, মাইন মানে মোৰ।
এই দুইটাৰ মিনিং অসমীয়া অৰ্থটো কি মূল এটা ক'ত কোনটো হ'ব আমি সেই কথাটো জানিব লাগিব হয়নে নহয় এটা চোৱা মই দুটা বাক্য অসমীয়া লিখিছো এইটো মোৰ কলম এটা বাক্য লিখিলো দেই আৰু এটা মই অসমীয়া লিখিম এই কলমটো মোৰ হয়নে এনে চোৱা একেটা কথা অৰ্থ একে বুজাইছে নাই এইটো মোৰ কলম আকৌ লিখিলো এই কলমটো মোৰ পিছলৈ ক'লো এইটো মোৰটো মাজত ক'লো এতিয়া আমি মায়ে আৰু মানুহ ক'ত ব্যৱহাৰ কৰিম এইটো মোৰ কলম কি লিখিম দিছ is my pen. মাই পেন এইটো মোৰ কলম। এইটো আমি কি লিখিম এই কলমটো মোৰ এইটো আমি ওলটাকে লিখিম মাই বুলি লগাই লিখিব লাগিব লগাই লিখিব লাগিব কি লিখিম দিছ ৰবা দিছ পেন is mine this pen is mine এই কলমটো মোৰ গম পালা নাই ঠিক তেনেধৰণে ধৰা এইডাল তোমাৰ পেন্সিল this is your pencil এই পেন্সিলডাল তোমাৰ this pencil is কি লিখিব লাগিব yours এইটো হেফলে লগাবলৈ লিখিব লাগিব কি this pencil is yours বুজি পাইছা নাই এনেকুৱা ধৰণে আমি সৰু ইংৰাজীবিলাক আমি জানিলে আমি বাক্যটো আমাৰ লিখিবলৈ সুবিধা হয় হয়নে নহয় তাৰপিছত মই তোমাক আৰু এটা কথা মাত্ৰ শিকাইছো এটা চাবা দেই দেয়াৰ আই এইটো ইন্ট্ৰডাক্টৰি দেয়াৰ বুলি কোৱা হয় দেয়াৰ আই ইয়াৰ ব্যৱহাৰটো কেনেধৰণে হয় এতিয়া ধৰা আমি যদি কওঁ আমাৰ শ্ৰেণীত 40 জন ছাত্ৰ ছাত্ৰী আছে আমাৰ শ্ৰেণীত 40 জন ছাত্ৰ ছাত্ৰী আছে তেতিয়া আমি কি বুলি ক'ব লাগিব গম পালা নাই দেয়াৰ আই 40 students in our school নে class in our class হয়নে এইটো তুমি আমাৰ শ্ৰেণীত আছে আমাৰ স্কুলত আছে আমাৰ গাঁৱত আছে এইবিলাক আমি সদায় কি ল'ব লাগিব there are 40 students in our class গম পালা নাই আমাৰ স্কুলৰ সন্মুখত এখন ফুলনি বাগিচা আছে আমি কি বুলি ক'ব there is ক'ব লাগিব there is a flower garden in front of our school গম পালা এনেধৰণে আমি সৰু সুৰা ইংৰাজীবিলাক আমি শিকিব লাগিব আজি এইকেইটাকে শিকালোঁ তোমালোকক ইমানতে শিকাই মই ভিডিঅ'টো সামৰিলোঁ দেই